গৌৰৱ গগৈ নতুন প্ৰদেশ কংগ্ৰেছৰ সমিতিত ডিগবৈ বিৰাজ ৰাজকোঁৱৰ অন্তৰ্ভুক্ত। গৌৰৱ গগৈ নেতৃত্বাধীন নতুনকৈ গঠন কৰা প্ৰদেশ কংগ্ৰেছ কমিটিত নাম অন্তৰ্ভুক্ত হৈছে ডিগবৈৰ একমাত্ৰ প্ৰতিনিধি যুৱ নেতা বিৰাজ ৰাজকোঁৱৰ। ঘোষিত প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে বিৰাজক। ডিগবৈ অঞ্চলৰ যুৱ সমাজকৰ্মী ৰূপে খ্যাত বিৰাজ কংগ্ৰেছৰ ছাত্ৰ সংগঠন NACYৰ পৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। NACYৰ তিনিচুকীয়া জিলা সমিতিৰ দুটা কাৰ্যকালৰ প্ৰাক্তন সম্পাদক, যুৱ কংগ্ৰেছৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাক্তন সভাপতি, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সম্পাদক হৈ পাছলৈ প্ৰদেশ কংগ্ৰেছৰ অন্যান্য পিছপৰা জাতি OBC বিভাগৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছিল। বিৰাজে বৰ্তমান কিং গৌৰৱ গগৈত স্থান লাভ কৰাত ডিগবৈ কংগ্ৰেছ কৰ্মীসকলে উৎফুল্লিত হৈ পৰিছে। ব্যুৰ ৰিপৰ্ট B+N।